Good morning. উঠাই নাই মই ইফালে ছোৱালী উঠি মেলি পুৰা পঢ়াত লাগিছে চাব দেই A B C D কি কৈছা আৰু মৰ্নিং উঠিলে মৰ্নিং বেটা ইমান গৰম ৰ'দ ইমান দিছে ন দেখা সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আজি একেবাৰে ছোৱালী ভাগৰ বেল চেল লগাই লৈছোঁ এফালে মুখত অকণমান ফেচ পেক লগাই লৈছোঁ বাকী আজি মই সেইদিনাখন আপোনালোকক এটা মিনি ব্লগত দেখাইছিলোঁ খৰিচা আচাৰখিনি বনোৱা আজি একদম চিম্পল প্ৰকাৰে বনাই মেলি থৈ দিম যিহেতুকে ইমান দিন হৈ গ'ল মানে সেইখিনি বনোৱাই নাই সেইকাৰণে ভাবিছোঁ জলকীয়া লাগি আছে জলকীয়াখিনি ছিঙি লওঁ ইফালে পূৰা গছত ফুলটি লাগি আছে আপোনালোকৰ এটা জলকীয়া দেখাম সেই জলকীয়াটো আপোনালোকৰ কেনেকুৱা লাগে সেইটো জনাব দেই এয়া দেখিছেনে এই জলকীয়াজোপাৰ ওচৰলৈ যাবলৈ হ'লে এইবোৰ গোটেই বন আছে আৰু এই বনখিনিৰ ওপৰেদি যোৱাটো মোৰ পচিবল নহয় সেইকাৰণে মই এখন পাৰি লৈছোঁ যিহেতুকে গম পাই কিমান জোক ওলাব পাৰে ইয়াত আৰু এটা ভৰি ইয়াতে দিম অ'কে এয়া চাওক এই জলকীয়াবিধ আপোনালোকৰ কেনেকুৱা লাগে বাৰু মোৰ কিন্তু বহুত বেছি ভাল লাগে মই কাকো ছিঙিব দিয়া নাই মই নিজেও ছিঙা নাই খোৱাও নাই আনকি ইয়াতে ডাঙৰ হ'ব দিছোঁ এয়া বাকী বলক আজি জলকীয়া কেইটামান ছিঙি লওঁ আৰু আচাৰখিনি বনাবলৈ ওপৰত সেয়া তীখৰ ৰ'দ মুখখন ধুই লওঁ পটাপট আমি যিমান আধুনিকতা হ'লেও কিন্তু এই যে বালিৰ ফিল্টাৰটো কেতিয়াও পাহৰিব পৰা নাই কিন্তু দেই আপোনালোকে পাহৰিছে নে জনাবচোন দেই আপোনালোকৰ চাগে আগতে আছিলে হয়নে বাৰু তাৰপাছতে আমাৰ ঘৰতে যে তামোল আছিলে সেইখিনি এই খুৰাহঁতি ধুনীয়াকৈ পাৰিলে তাৰপিছতে মায়ে খুৰাই দেউতাই সকলোৱে মিলি পেলাই তামোলখিনি ধুনীয়াকৈ হিচাপ কৰি বস্তাত ভৰাই থৈ দিলে এইখিনি এতিয়া গাঁতত পুতি থৈ দিব তাৰপিছত ছিজনত এইখিনি বিকি দিব দিনত যে ইমান বেছি গৰম পৰিছে একো কামেই কৰিব নোৱাৰিলোঁ কালি কৰা ভিডিঅ' আজি এয়া গধূলি ৰাতি এতিয়া 9টা বাজিছে ছোৱালীৰ কাৰণে খানা বনাই কৰি মাক খুৱাবলৈ দিছোঁ তাৰপিছতে এতিয়া মই ভাবিছোঁ আচাৰখিনি বনাই লওঁগৈ আজি দ্বিতীয়টো দিন দেই মানে কালি মই ভিডিঅ' কমপ্লিট কৰিব নোৱাৰিলোঁ ৰ'দ কেনেকুৱা পৰিছে গৰম বাপৰে মই বোলো নাই নহ'ব তাৰপৰা এতিয়া সেইকাৰণে আজৰি হৈ পেলাই এতিয়া আচাৰটোকে বনাই লওঁগৈ তাৰপিছতে বলক তেনেহ'লে জান কি খাইছা ম'ম' অকলে দেখাই দিয়া ম'ম' দেখাই দিয়া কি খাইছা খাই দিয়া আপে খাই দিয়া কি খাইছানো কৈ দিয়া ম'ম' ম'ম' কৈ দিয়া খাই দিয়া খাই দিয়া কি খাইছা ম'ম' কৈ দিয়া ম'ম' আজি ম'ম' দি খাইছা ভাত বাবা এইখিনি গোটা মছলাখিনি এতিয়া গৰম কৰি অকণমান পিচি ল'ম এই চবেই জানি আৰু এইটো পদ্ধতি কেনেকৈ বনায় মই সেইকাৰণে দেখুৱাই নাথাকোঁ এয়া আৰু তেনেকৈ ফাইনেলি হৈ গ'ল এইখিনি গৰম কৰি তাৰপিছতে এতিয়া খুন্দনা এটাতে দি লৈছোঁ মই মিক্সিত পিচি পেলাই আজি নিদিওঁ আজি হাতে এনেকৈ মানে খুন্দনাত পিচিয়ে দিম তেতিয়া গোটা গোটা হৈ থাকে অকণমান ভালো লাগে আৰু একেবাৰে গুড়ি হৈ গ'লেও বৰ এটা ভাল নালাগে সেইকাৰণে আচাৰটোৰ লগত লাগি থাকে ভাল লাগে এনেকৈ তাৰপৰা এইখিনি এতিয়া খুন্দনা মাৰিডালতে ধুনীয়াকৈ এতিয়া ইয়াতে খুন্দি ল'ম ধুনীয়াকৈ আৰু এয়া ফাইনেলি মোৰ মছলাখিনি পিছা হৈ গৈছে পূৰা ডাইৰেক্ট মিহিও হৈ যোৱা নাই আৰু অকণ গোটা গোটা এটা দুটা আছে দাঁতত লাগিলে মানে ভাল লাগিব এইখিনি সেইকাৰণে এনেকৈ অকণমান গোটা কৰি ৰাখি থৈছোঁ আৰু অৱশেষত এখন ডাঙৰ কেৰাহী পাতি দিলোঁ মই একদম ভাত চাত খাই ৰেডি চব্জি খাবলৈ যিটো ইঞ্জিন তেল ব্যৱহাৰ কৰোঁ সেইটো ইয়াত ব্যৱহাৰ কৰা নাই মই এতিয়া ব্যৱহাৰ কৰিছোঁ ইয়াতে এইটো কি বুলি কয় SM ব্ৰেণ্ড কি হয় নাজানো এইটোকে দিম আৰু এতিয়া ইয়াত এই গোটেইখিনি ঢালি দিম ইয়াতে তেতিয়াহে জুৰিবগৈ যিহেতুকে আমখিনি সৰহকৈ আছে ইমান মানে বহুত বেছি আছিলে কিন্তু মানে শুকুৱাই দিয়াৰ কাৰণে সেইখিনি পমি গৈ একেবাৰে কম নিচিনাই লগা হ'লগৈ বাৰু এতিয়া তথাপিও এই 1 লিটাৰ বটল গোটেইখিনি ঢালি দিলেহে হ'ব আৰু ছোৱালীৰ ভয়ত মায়ে ইয়াতে তলতে সোমোৱাই থৈছে এয়া শুকুৱাই মেলি আমখিনি এনেকুৱা হ'লগৈ মানে চেপটো আৰু অকণমান বেলেগ ধৰণে কাটিব লাগিছিলে তেতিয়া মাংসখিনি থাকিলেগৈ হয় মাংস মানে বেলেগ মাংস নহয় দেই এই আমৰ যিখিনি মানে বস্তু সেইখিনি কিন্তু এতিয়া আমখিনি কটা যিহেতুকে সৰু সৰু হ'ল সেইকাৰণে মানে এইখিনি এনেকৈ সুতুৰা বেছিকৈ পৰি গ'ল আৰু ৰ'দটো বেছিকৈ পালে এইকেইদিন বহুত চোকা নহয় জানো সেইকাৰণে বলক এতিয়া সেইখিনি ভাজি ল'ম আৰু আপোনালোকে চাগে ভাবিছে দেই খৰিচা আচাৰ বনাম বুলি কৈ পেলাই আমৰ আচাৰ বনাই আছে কিয় মানে কি জানেনে মোৰ মানে আমৰ আচাৰখিনিহে বনাবলৈ মন গ'ল প্ৰথমত সেইকাৰণে বনালোঁ আৰু এইখিনি এতিয়া ভাজি কৰি অকণমান ঠাণ্ডা কৰি বৈয়ামত ভৰাই থৈ দিম তাৰপিছত নেক্সট বেলেগ এদিনাখন মানে এই মছলাখিনি পাছতহে দিছোঁ দেৰি যাব পাৰে বুলি তেলত দিওঁতে আৰু নিমখ অকণমান দিছোঁ আৰু হালধি দিছোঁ বাকী মছলা সকলোখিনি দিব পাৰে ৰেড চিলি অকণমান দিব লাগিছিলে কিন্তু আমাৰ ঘৰত বৰ্তমান নাছিলে সেইদিনা আৰু তাৰপাছতে এতিয়া এইখিনি ঠাণ্ডা হোৱাৰ পাছতে মই বৈয়ামত ভৰাই থৈ দিম
তাৰ পাছত মই আকৌ বেলেগ এদিনাখন জ্বলা যিহেতুকে ইয়াত দিয়া হোৱা নাই জ্বলা দি পেলাই আকৌ ৰ'দত শুকুৱাই থৈ দিম